আজি বোকাহালা চাহ বাগিচা শংকৰ আৰু এজন মোৰ বন্ধু হয়। তেখেতে মানে আমাৰ যোৰহাট সাংসদ মানে গৌৰৱ গগৈ জিকাৰ কাৰণে মানে ভোজৰ আয়োজন কৰিছে, খানা এটা দিছে, সকলো ৰাইজকে দিছে। ইয়াত ৰাইজ মানে 1000-1200 আহিব আৰু ইয়াত মানে মাছ, মাংস, পনীৰ, নিৰামিষ এনেকৈ খানা এটা দিছে। তাৰ লগত আমি লাগি মেলি দিছোঁ। কিন্তু আমি এইটোৱে ভাল লাগিছে যে এজন ল'ৰা উঠি অহা নতুন প্ৰজন্মই ইমান ভাল পদক্ষেপ লৈছে। তাৰ কাৰণে আমি তাইক ধন্যবাদ জনাইছোঁ যে বোকাহালাৰ চাহ বাগিচাৰ এজন ল'ৰা। আজিৰ যুগতো তেনেকৈ কোনো নিজৰ পুঁজি ধনে কেতিয়াও খৰচ কৰি পিনি এনেকৈ ৰাইজক নোখোৱায়, কিন্তু তেখেতে যে খুৱাইছে সেইকাৰণে বহুত ভাল লাগিছে। আৰু এটা কাৰণে ভাল লাগিছে, এজন আমি যোৰহাটবাসীৰ কাৰণে ভাল সাংসদ গৌৰৱ গগৈ এজন ভাল সাংসদ, সেইটো কাৰণে আমাৰ বহুত ভাল লাগিছে। তাৰ আনন্দত, তাৰ ফূৰ্তিতে আমি এই খানাটো আয়োজন কৰিছোঁ আৰু তাৰ লগত ময়ো সহায় কৰি দিছোঁ লগতে লগৰ কাৰণে। এয়াই আৰু মই গৌৰৱ গগৈ ভাল পাওঁ, মানে বহুত ভাল পাওঁ। আমাৰ ঘৰত মানে আগৰ দিনৰ পৰা গগৈ দাক মানে তাত দেউতাক ভাল পায়, তৰুণ গগৈ ডাঙৰীয়াক। এতিয়া ধৰ তাক ভাল পোৱাৰ কাৰণে আমাৰ যোৰহাট সমষ্টিত ভালকে জিকিছে, যথেষ্ট ভোটত জিকাৰ কাৰণে মই মোৰ ফালৰ পৰা খানা এটা আয়োজন কৰিছোঁ। গৌৰৱ গগৈ ভাল পাওঁ, গৌৰৱ গগৈ ভালকে বুলি কয় আৰু ভোটত চাব বুলি কৈছিলে, আমি চাই দিছোঁ। কি ক'ম আৰু গৌৰৱ গগৈ ভাল হৈছে আৰু আগলৈ ভাল হ'ব লাগে। আৰু খানাটো এতিয়া হৈছে কুকুৰা মাংস হৈছে আৰু মাছ হৈছে, আকৌ দালি, ভাত আৰু পনীৰ, আকৌ বুট এনেকৈ কৰি ভাতটো দিয়া হৈছে। গৌৰৱ গগৈ গম পায় নাই আপুনি যে খানাটো আয়োজন কৰিছে? গম নাপায়। এতিয়া কৈছোঁ আৰু আগলৈ খানা দিবলৈ আমাক সাহস দিব লাগে আৰু ভাল হ'ব লাগে। হয়, ভাল পোৱা কথা, ভাল লগা দিন আজি। আমাৰ গৌৰৱ গগৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ এজন যোগ্য প্ৰাৰ্থী হিচাপে, এজন ভাল যুৱক হিচাপে আমি পাইছোঁ। গতিকে তেওঁক যোৰহাট সমষ্টিবাসী ৰাইজে ভোট দিয়াৰ কাৰণে আমাৰ বোকাহালাত শংকৰ ৰাও নামৰ এজন যুৱক, তেওঁ নিজ পুঁজিৰে গৌৰৱ গগৈ জিকাৰ জয়ী হোৱাৰ কাৰণে তেওঁ খানা আয়োজন কৰিছে, প্ৰায় 1200-1000 লোকৰ কাৰণে। গতিকে সেই খানা আয়োজন কৰাৰ কাৰণে ৰাইজে খুব ভাল পাইছে আৰু লগতে মুৰ্গী মাংস যোগাৰ কৰিছে, মাছৰ যোগান কৰিছে, নিৰামিষ খোৱাসকলৰ পনীৰ আয়োজন কৰিছে। গতিকে খুব ভাল লাগিছে। আজি শংকৰ ৰাও কৰাৰ কাৰণে তেওঁক আজি খুব ধন্যবাদ দিছোঁ আৰু